हेलो राइज की खबर आपलोकर आशा करूँ भाले आछे। आज आमी एटा नतुन रेसिपि লৈ আহিছোঁ ফুলতিতা। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈছে, অশেষ ধন্যবাদ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া হৈছে ফুলতিতা। আৰু এফালে আমি দুটা আলু লৈ লৈছোঁ মিডিয়াম সাইজৰ। এইখিনি ধুনীয়াকৈ আমি কাটি ল'ম। আমি আলুখিনি কাটি লৈ লৈছোঁ আৰু পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া এইখিনি ধুনীয়াকৈ কাটি লৈ লৈছোঁ। এফালে আমি কেৰাহীটো বহাই দিছোঁ। এতিয়া তেল দি দিম। তেলখিনি অলপ গৰম হ'লে আমি পিঁয়াজখিনি দিম। পিঁয়াজখিনি আমি দি দিছোঁ। আৰু নহৰু দি দিছোঁ। কেঁচা জলকীয়া, এইখিনিতে আমি ধুনীয়াকৈ ভাজি ল'ম। গেছটো একেবাৰে কমাই ৰাখিছোঁ। এতিয়া আমি আলুখিনি দি দিছোঁ। আলুখিনি অলপ ভাজা হৈ গৈছে। এতিয়া আমি হালধি দি দিম আৰু নিমখ। যিহেতু কেঁচা জলকীয়া দিছোঁ, সেইটো কাৰণে পুদিনা দিছোঁ আৰু এইখিনি ধুনীয়াকৈ লগাই ভাজি ল'ম। আমাৰ আলুখিনি আধা সিজা হৈ গৈছে। তেতিয়া আমি ফুলতিতাখিনি দি দিছোঁ। আমি এতিয়া ফুলতিতা আৰু আলুখিনি ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। ভিডিঅ'টো যদি ভাল লাগে তে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। আৰু নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব। আৰু ঘৰত কিন্তু বনাই খাবচোন, বহুত টেষ্টি হয়। অলপ তিতা লাগিব, যিহেতু তিতা ফুল দিছোঁ আমি। এনেই অলপ পুৰাকৈ আমি ভাজি ল'ম। গৰম ভাতৰ লগত বনাই খাই ল'লে খাবচোন, বহুত টেষ্টি হয়। বাই বাই, আজিলৈ ইমানতে